চাউল জাৰা ধান জাৰাটো এটা ব্যায়ামে কৰি আছোঁ। আচলতে মানুহে ভাবিব পাৰে যে মই চাউল জাৰা ভিডিঅ' বনাইছোঁ, কিন্তু আচলতে চাউল জাৰাত কিমান কষ্ট হয় আপোনালোকক মই এটি বিষয় বা অলপ জনাবৰ কাৰণে ভিডিঅ' বনালোঁ। কাৰণ আমি কষ্টৰ কাৰণে কষ্ট বুলি ভাবিয়ে আনক দিওঁ চাউল জাৰা বা ধান জাৰা কামখিনি। আচলতে আমি চাউল জাৰা ধান জাৰাখিনি নিজে কৰি দিব পাৰিলে ভাল বুলি মই ভাবোঁ, সেইকাৰণে মই ভিডিঅ' বনালোঁ। নমস্কাৰ সকলোলৈকে, মই নিৰুমণি আপোনালোকৰ মাজত আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আজি মই মাথাত কাপোৰ বান্ধি ভিডিঅ' আৰম্ভ কৰাৰ কাৰণ আছে, কাৰণ মই আজি চাউল জাৰিব লৈছোঁ। কালি আমাৰ দেউতাই ধান বান্ধি আনিছে, এই চাউলখিনি আজি জাৰি পেলাই শেষ কৰোঁ। এয়া চাউল জাৰিয়ে আছোঁ মই। তাৰে মাজেদি ভাবিলোঁ এটা ডেইলি ব্লগকে আৰম্ভ কৰোঁ, কিয়নো মই এনে ডেইলি ব্লগ দিবাৰে নাই। আৰু মই আজি চাউল জাৰা ভিডিঅ'টো এইকাৰণে দিব লৈছোঁ, কাৰণ আমি মহিলাবিলাক আজিকালি বহুত চুইচা হৈ গৈছোঁ। কাৰণ আমি ধান জাৰিব লাগিলে, চাউল জাৰিব লাগিলে আমি বেলেগ মানুহক দিওঁ। সদায় আমি এই কামে কৰি আহিছোঁ, কিন্তু এতিয়া আমাৰ অৱহেলা হৈ গৈছে। কাৰণ আমি নিজৰ দেহাক চাওঁ। আচলতে কাম কৰি থকাটো নিজৰ শৰীৰৰ কাৰণেহে ভাল। যিমানে কাম কৰা যায় সিমানে নিজৰ শৰীৰটো এটা তেজবিলাক চলাচল হৈ থকাৰ বিনিময়ত আমাৰ তেজবিলাক সদায় ভালে থাকে। সেইকাৰণে ভাবিলোঁ মোক দেখি যদি কোনোবাই চাউল জাৰে, সেইকাৰণে মই আজি এটা ভিডিঅ' লৈ আহিছোঁ। কাৰণ মোৰ চাউল ধান জাৰাখিনি মই বেলেগক দিবাৰ নাই, কাৰণ নিজৰ চাউলখিনি মই নিজে জাৰোঁ, নিজৰ ধানখিনি নিজে জাৰোঁ। যিমান ধানে নহওক, 10 মোন 12 মোন বা 1 মোন 2 মোন যিয়ে নহওক, মই নিজে জাৰোঁ। কাৰণ 1 মোন ধান জাৰাৰ লগে লগে আমি 200 টকা বেলেগক দিব লগা হৈ যায়। কাৰণ সেই 200 টকাটো আমি বেলেগক কিয় দিব লাগে? কাৰণ হাজবেণ্ডবিলাক ইমান কষ্ট কৰি আমাক এৰি কিনে দূৰত কাম কৰি আছে। সেইখিনি টকাৰে আমি ঘৰত যিকোনো বস্তু কিবা এটা 200 টকাই দি কিবা এটা বস্তু আনিব পাৰে। সেইকাৰণে ভাবিলোঁ মই আজি চাউলখিনি নিজে জাৰিম, আৰু আপোনালোককো মই অলপমান উৎসাহ যোগাৰ কাৰণে আপোনালোকক অলপমান ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিছোঁ। কিয়নো আমি সদায় এনেকৈ নিজৰ কামখিনি নিজৰ কৰাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ। তেন্তে বলকচোন ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। 10 পাল্লা ধানৰ চাউল মোটামুটি 2 ঘণ্টামানত জাৰা শেষ কৰিম। আৰু লাহে লাহেকৈ জাৰি আছোঁ। ইমান বেছি গৰম, মানে গৰমত আৰু কি ক'ম, গৰমৰ কাৰণে জাৰবাৰ কাৰণে বহুত কষ্ট হৈ আছে। তথাপিও নিজৰ শৰীৰটোৰ কাৰণে চাউল জাৰা ধান জাৰা সেইখিনি ভালৰ কাৰণে মই সেইখিনি কাম সদায় নিজে কৰি আহিছোঁ। আপোনালোকেও চাউল জাৰা ধান জাৰা কামত বেলেগক নিদিব, কাৰণ গতিকে আমাৰ দেহাগিলাখন আজিকালি বহুত গৈ হৈ গৈছে। কাৰণ আমি সদায় সাৰ দিয়া বস্তু খাই খাই আমাৰ দেহাগিলাখন বহুত ভেজালি হৈ গৈছে। সেইকাৰণে নিজৰ কামটো সদায় নিজৰ কৰক। নিজৰ দেহাত তেজগিলাখন চলাচল হৈ থকাৰ কাৰণে সদায় আমি ব্যায়াম কৰাৰ দৰে এইবিলাক কাম কৰাটো আমাৰ দেহাৰ কাৰণে প্ৰয়োজন বুলি মই ভাবোঁ। চাউলখিনি চালিলে বহুত চাউল পৰি যায় বাহিৰত, কাৰণ কুলাখন অলপ সৰু, সেইকাৰণে চাউলখিনি পৰি যায়। চাওকচোন একবাৰ চালিলে কিমান ধান ওলায়। মেচিনটোৱে কিবা বেয়া হৈছে নেকি, সেইকাৰণে বহুত ধান হৈছে আজি চাউল ধান বান্ধি আনা। বহুত ধান আহিছে আজি চাউলত, কাৰণ মেচিনটো কিবা বেয়া হৈছিল নেকি, সেইকাৰণে বহুত ধানেই হৈছে। সেইকাৰণে বহুত চালবা লগা হৈ গৈছে 2বাৰ 3বাৰক লাগি। এয়া চাওকচোন কিমান ধান হৈছে, এয়া বহুত ধান হৈছে। কাৰণ মেচিনটো কিবা বেয়া হৈছে নেকি, সেইকাৰণে ইমান ধান হৈছে। আজি চাউল জাৰাত বহুত কষ্ট পাই আছোঁ মই। এয়া 1 ডুকলি চাউল জাৰা হৈ গৈছে মোৰ, আৰু বেছি নাই। ইয়াত 1.5 ডুকলিমান চাউল হ'ব। এইখিনি জাৰা হৈ গ'লে মৰা হ'ব। এয়া মোৰ চাউল জাৰা হৈ গৈছে। আৰু এইখিনি আমাৰ ফালে আধা বিৰা বুলি কয়। এইখিনি একেলগে চালি ধানখিনি উলিয়াই দিওঁ। আৰু এইখিনি হৈছে মোৰ আধা বিৰা। এয়া বস্তাটো খালী হৈ গ'ল। এইখিনি চাউল এনেহেন 2 ডুকলি 3 ডুকলি চাউল ওলছি।
আৰু এতিয়া এইখিনি চালি পেলাই আৰু এইখিনি মলখিনি মই পুখুৰীত দিম। পুখুৰীত দিয়াৰ পাছত মাছে খাব। আৰু এইখিনি মই এতিয়া জাৰি কিনে শেষ কৰোঁ। মলখিনিও এবাৰ আৰু জাৰি দিব লাগিব, কাৰণ মলত বহুত চাউল গেছি। চাউলটো এই মলখিনিও জাৰি দিম মই ধুনীয়া কৰি। এয়া চাউল জাৰি মল অলপখিনি মই খালত দলিয়াই দিছোঁ, কাৰণ মানুহে খালী হ'ব নেকি, অকল মাছকো খুৱাব লাগিব, কাৰণ খালত মাছ দিয়া গেছি। আমাৰ ইফালে খাল বুলি কয়, আচলতে এনে পুখুৰী বুলি কোৱা যায়, কিন্তু আমাৰ ইফালে এনে খাল বুলিও কোৱা যায়। সেইকাৰণে মই খাল বুলিও কৈছোঁ, বেলেগ জেগাত বেলেগ বেলেগ কয়, কিন্তু মই বেলেগ জেগাৰ কথাবিলাক বেছি ক'ব চেষ্টা নকৰোঁ, কাৰণ আমাৰ ইয়াত যিহেতু ভাষা চলে মই সেই ভাষাটোৱে ব্যৱহাৰ কৰোঁ বা সেই ভাষাটোৱে কোৱা যায়। সেইকাৰণে মই এনেকৈ ক'লোঁ। আপোনালোকে দেখিতো ধৰিব পাৰিবই নিশ্চয়। এতিয়া এই মলখিনি দিয়াৰ পাছতে মাছবিলাক খাব আহিব, উৱা দি থাকিব। এতিয়া মোৰ চাউল জাৰা হৈ গৈছে। এতিয়া আৰু ভাত বনাব আছে। মোটামুটি দুপৰীয়া 12:30 বাজিলেয়ে। এতিয়া আৰু মই ভাত বনাব যাব পৰা নাই, চাউল জাৰি থাকাৰ কাৰণে। গৰমো বহুত দিছে। আজিলৈ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ মোক এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰ কৰি কিনে মোক অলপ ভাল ভিডিঅ' দিবৰ কাৰণে মোক উৎসাহিত কৰি তোলক। আৰু মোৰ চেনেলটো প্লিজ কোনোবাই যদি নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত অলপমান সহায় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।